আজি দাদা আহিছে কাকিৰ পৰা এজন কাষ্টমাৰ আহিছে আৰু এখন গাড়ী ল'বলৈ আহিছে আমাৰ ডিলাৰ হৈছে নগাঁও সানি এগ্ৰিটেক আৰু দাদা এখন দমদাৰ গাড়ী লৈছে 12 স্পীড হয় আৰু এয়া হৈছে দাদা নমস্কাৰ দাদা নমস্কাৰ আপোনাৰ শুভ নাম জনাব মই কুশল ডেকা মোৰ নামটো মই আহিছো লংকা কাকিৰ পৰা আহিছে আৰু আজি আপুনি কি গাড়ী লৈছে এখন হন্ডা হয় 12 এইচপি হয় অসমতটো বহুত দোকান আছে হয় আপুনি যে আমাকে সিলেক্ট কৰিলে ইয়াৰ উদ্দেশ্যটো কি উদ্দেশ্যটো কি মানে আপোনালোকে যে ইমান আগতে দূৰতহে পাইছিলো আমি এইবোৰ এতিয়া যেন আপোনালোকে অসমতে এইবোৰ খুলিছে সেইটো মানে মোৰো সুবিধা হৈছে নিশ্চয় সেইকাৰণে মই চাই পেলাই নিবলৈ পাৰিছো বাহিৰত হলে মই অনলাইন কৰিলো কেনেকুৱা বস্তু আহে কি আহে সেইটো মই গম এটা নিজে আপুনি চাই পেলাই ল'ব পাৰিছে নিজেও স্যাটিসফ্যাকশন এটা পাইছে আপুনি আৰু গাড়ীখন কিমান দি পেলাই লৈছে মই এখন 85000 দি লৈছো 85000 দি লৈছে পেট্ৰল ইঞ্জিনৰ হয় 12 স্পীড হয় টাৰ্বো ইঞ্জিনৰ হয় আপোনালোকে দেখিছে টাৰ্বো হোন্ডা টাৰ্বো ইঞ্জিনৰ হয় এটা শক্তিশালী মেচিন হয় দেখিব পাৰিছে দাদা আহিছে কাকিৰ পৰা আপোনালোকেও আহক আৰু অসমবাসী খেতিয়কক আপুনি কি ক'ব অসমবাসী খেতিয়কক মই এটোৱে জনাম যে আপোনালোকেও আহক লোকৰ ডাঙৰ ট্ৰেক্টৰৰ পিছত ঘূৰি নুফুৰিব নিজে এখন লগ এনেকুৱা লাখ টকাও নহয় 85000 90000 ত পাব আৰু আপোনালোকে আগবাঢ়িব পাৰিব নিজৰ কৰ্মত নিজেও স্বাৱলম্বী হ'বলৈ পাৰিব হয়নে বাৰু গতিকে দাদাই স্বাৱলম্বী হৈছে এখন গাড়ী লৈ পেলাই আৰু নিশ্চয় যাতে আপুনি ভালদৰে চলায় আৰু এক বছৰ যেহেতু গ্যাৰান্টি দিছোৱে যদি কিবা বেয়া হয় তেনেহলে আমাৰ ডিলাৰৰ ৰিস্ক সম্পূৰ্ণ যেনেকুৱা প্ৰবলেম নহওক আমি ঠিক কৰি দিম আৰু এবছৰ পিছতো আপুনি সাৰ্ভিস পাব কোনো অসুবিধাৰ কথা নহয় আৰু দাদাক ডেলিভাৰী কৰাই দিছো ডেলিভাৰীটো পাইছেনে বাৰু পাইছো একদম হোম ডেলিভাৰী আৰু আমাৰ সাৰ্ভিসৰ লগত কথা পাতি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু ডিসকাউন্টটো পাইছে ওকে দাদা যথেষ্টখিনি ডিসকাউন্ট পাইছে আপোনালোকেও ডিসকাউন্ট পাই যাব গতিকে আহক আৰু আপোনালোকেও লৈ যাবলৈ পাৰিব এনে এখন গাড়ী আমাৰ তাত বিভিন্ন মডেলৰ আছে এপিনে এটা গাড়ী আছে এপিনে এখন আছে নে এখন গাড়ী আছে ভিতৰতো গাড়ী আছে গতিকে আপোনালোকেও আহি পেলাই ল'বলৈ পাৰিব ধন্যবাদ দাদা ধন্যবাদ